নমস্কাৰ। আজি আমি এটা বিষয়ৰ ওপৰত আলোকপাত কৰিব খুজিছোঁ। বিজেপি চৰকাৰৰ বিদেশী খেদা নাটকখন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে অসম চৰকাৰে আৰক্ষীৰ দ্বাৰা 64জন বাংলাদেশী অনুপ্ৰৱেশকাৰী পুছবেক কৰিলে। বাংলাদেশে আপত্তি কৰিলে। বাংলাদেশে গুলীচালনা কৰিলে যাতে অসমৰ পুলিচ বাহিনীয়ে পুছবেক কৰা বিদেশীখিনি বাংলাদেশৰ ভিতৰত সোমাব নোৱাৰে। প্ৰথম অৱস্থাত তেওঁলোকে উলিয়াই দিলে বাংলাদেশে। অসমৰ আৰক্ষীয়ে দুটা গুলীচালনা কৰিলে, ৰবৰ গুলী। গতিকে ন'মেন্স লেণ্ডত 64জন বাংলাদেশী অনুপ্ৰৱেশকাৰী কিছু সময়ৰ কাৰণে এদিনৰ কাৰণে থাকি গ'ল। তাৰ পাছত অসমত ইমান বিতৰ্ক হ'ল যে ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। কিন্তু কথা হ'ল 64জন ভাৰতীয় নাগৰিক যদি হয়, কি যুক্তিত অসমৰ আৰক্ষীয়ে পুছবেক কৰিলে তেওঁলোকক? এইবোৰ কথা আমি এতিয়া অন্ধকাৰতে আছোঁ। আমি বিচাৰোঁ 1971 চনৰ 25 মাৰ্চৰ পাছত অসমৰ সকলো বিদেশীকে অসম আৰু ভাৰত চৰকাৰে বহিষ্কাৰ কৰক। সকলো বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰক। এই কথা এতিয়া অসমৰ সকলো সংগঠন ৰাজনৈতিক দলে মানি লৈছে আৰু অসম চুক্তিকে ধৰি সুপ্ৰিম কোৰ্টেও এই 1971 চনৰ 25 মাৰ্চৰ নাটকীয়াটো মানি লৈছে। গতিকে 71 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো বিদেশী ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বহিষ্কাৰ কৰিব লাগে আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলকো পুছবেক কৰি বাংলাদেশলৈ ঘূৰাই পঠিয়াব লাগে। এই বিষয়ে কাৰো দ্বিমত নাই। কিন্তু এখন নাটকহে সৃষ্টি কৰিলে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে। যি 64জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছবেক কৰা হৈছিল, তেওঁলোকক অসম চৰকাৰে পুনৰ ঘূৰাই আনিবলগীয়া হ'ল বাংলাদেশৰ হেঁচাত বা অসমৰ কেতবোৰ সংখ্যালঘু সংগঠনৰ হেঁচাত। কিন্তু আচলতে অসমত 64জনে বিদেশী আছে নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। যিখন ৰাজ্যত লাখ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী, নেপালী অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰিছে, সেইখন ৰাজ্যত 64জনহে অনুপ্ৰৱেশকাৰী আছিল নেকি? আৰু এই 64জন পুছবেক কৰি তাতো সমৰ্থন হ'ল অসম চৰকাৰে। এখন নাটক সৃষ্টি কৰিলে আৰু এক চমক সৃষ্টি কৰি অহা 26ৰ নিৰ্বাচনত ৰাজনৈতিক মুনাফা লাভৰ এটা চেষ্টা কৰিলে। কিন্তু সমগ্ৰ নাটকখন আৰু চেষ্টা বিফলে গ'ল। অসমত 64জন বা 100জন বাংলাদেশী অনুপ্ৰৱেশকাৰী নাই। লাখ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে। NRCয়ে যিটো থিৰাং কৰিছিল পৰিয়াল বৃক্ষ প্ৰমাণ হিচাপে লৈ, সেই NRCত 19 লাখ বিদেশী নথিভুক্ত হৈছিল। কেন্দ্ৰীয় চৰকাৰে 19 লাখ বিদেশীক খেদাৰ পদক্ষেপ নল'লে, বৰঞ্চ এই 19 লাখ বিদেশীৰ যিখন NRCৰ নথি, NRCৰ তালিকা, তাৰ চেলেঞ্জ কৰিয়ে সুপ্ৰিম কোৰ্টত কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ বিজেপিৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইয়াৰ ৰিভিজন কৰিব লাগে বুলি আবেদন জনাইছিল। ৰিভিজনত এইটো চৰ্ত ৰাখিছিল যে অসম বাংলাদেশ সীমান্তৰ যিকেইখন জিলা আছে তাত শতকৰা 20% আৰু ভিতৰত যিবোৰ জিলা আছে তাত শতকৰা 10% ৰিভিজন কৰিব লাগে, পুনৰ ৰিভিজন কৰি থিৰাং কৰিব লাগে সেইসকল বিদেশী নেচনে। বছৰটোত সুপ্ৰিম কোৰ্টে এফিডেভিট বিচাৰিলে বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ
আৰু অসমৰ ৰাজ্য চৰকাৰক। কিন্তু এই এফিডেভিট দুয়োখন চৰকাৰে, বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে দিম বুলি কৈ সুপ্ৰিম কোৰ্টত আবেদন কৰি আছে, কিন্তু আজি পৰ্যন্ত এই এফিডেভিট নিদিলে। গতিকে সমগ্ৰ NRCৰ প্ৰক্ৰিয়াটোৱে দুয়োখন বিজেপি চৰকাৰে বন্ধ কৰি ৰাখিলে, স্থবিৰ কৰি ৰাখিলে। সুপ্ৰিম কোৰ্টে বাৰে বাৰে জাননী দিয়া স্বত্বেও দুয়োখন চৰকাৰে এফিডেভিট নিদিলে। গতিকে NRCৰ যিটো ৰিভিজনৰ গোচৰ, সেই গোচৰটো সুপ্ৰিম কোৰ্টত এতিয়া কেৱল পৰি থাকিল, তাক আগবাঢ়িব নিদিলে দুয়োখন চৰকাৰে। NRCত 19 লাখ বিদেশীক চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোক বিদেশী বুলি পৰিয়াল বৃক্ষৰ সহযোগত বা পৰিয়াল বৃক্ষ নামৰ নথিখনৰ দ্বাৰা চিনাক্তকৰণ কৰিছিল যে এই 19 লাখ বিদেশীৰ কথা এতিয়া কেন্দ্ৰীয় চৰকাৰে নকয়, NRCৰ কথা নকয়। মাত্ৰ 100জন বা 64জন বিদেশীক খেদিয়ে বাবা লোৱাৰ চেষ্টা কৰিছে অসমবাসীৰ পৰা যে বিজেপি চৰকাৰে বিদেশী খেদা আৰম্ভ কৰিছে, কিন্তু তাকো সমৰ্থন হ'ল বাংলাদেশৰ হেঁচাত। আকৌ পুছবেক কৰা এই 2-4গৰাকী 14গৰাকীয়ে পুনৰ অসমলৈ ঘূৰি আহিল বা অসম চৰকাৰে ঘূৰাই আনিবলৈ বাধ্য হ'ল। গতিকে বন্ধুসকল, লাখ লাখ বিদেশীৰ কথাটো বা NRCৰ 19 লাখ বিদেশীৰ কথাটো কেন্দ্ৰীয় চৰকাৰে এতিয়া অন্ধকাৰত ৰাখি কেৱল 100জন 200জন বা তেনেকুৱা মাত্ৰ কেইটামান বিদেশী খেতিহে তেওঁলোকে এখন নাটক সৃষ্টি কৰিলে আৰু অসমৰ ৰাইজৰ বাবা ল'বলৈ চেষ্টা কৰিলে, কিন্তু ব্যৰ্থ হ'ল। নাটকখনৰ যৱনিকা পৰিল। এতিয়া নতুনকৈ বিদেশী নতুনকৈ অনুপ্ৰৱেশকাৰীসকলক ধৰপাকড় কৰা কথাটো বন্ধ হ'ল। বন্ধ নহ'লেও প্ৰায় স্থবিৰ হ'ল। দুই এজনক থানাই লৈ আহিছে যদিও এতিয়া বিষয়টো একেলগে তল পেলাবলৈ ধৰিলে। গতিকে বন্ধুসকল, যিখন বিজেপি চৰকাৰে লাখ লাখ NRCত থকা লাখ লাখ বিদেশীক বহিষ্কৰণৰ কথা অন্ধকাৰত ৰাখি মাত্ৰ 64জন 100জন 150জন বিদেশীক খেদিয়ে নাটকখন কৰিল, সেই নাটকখনৰ প্ৰথম দৃশ্যতে আৰু কাপোৰ পৰিল, তাৰ পাছত আৰু নাটকখন আগবাঢ়িব নোৱাৰিলে। গতিকে ই এটা বিভাজনমূলক প্ৰচেষ্টা বিজেপি চৰকাৰৰ। সংখ্যালঘুসকলক 2-এটাক ধৰপাকড় কৰি সমাজলৈ নি ভয় দেখুৱালে যাতে অহা 26ৰ নিৰ্বাচনত সংখ্যালঘুসকলে ভয়তে বিজেপিক ভোট দিয়ে। গতিকে এই নাটক পৰিসমাপ্তি ঘটিল। চৰিত্ৰটো বিজেপি চৰকাৰৰ চৰিত্ৰটো স্পষ্ট হ'ল। তেওঁলোকৰ পৰিকল্পনাটো পোহৰলৈ আহিল যে সংখ্যালঘুসকলৰ 26 চনৰ নিৰ্বাচনত ভোট আদায় কৰাৰ ভয় দেখুৱাই, ভাবুকি দেখুৱাই ভয় আদায় কৰাৰ পৰিকল্পনাটো সমাপ্তি ঘটিল। গতিকে অসমৰ ৰাইজে প্ৰকৃত ছবিখন চাওক আৰু ছবিখন চাই থিৰাং কৰক যে এইখন চৰকাৰ কিমান ফাঁকিবাজ চৰকাৰ। ধন্যবাদ, নমস্কাৰ।